আজি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা কথা আছিল। তেখেত কালি আহিব। পিছবেলা সেইকাৰণে ময়ো সভা ৰখা নাছিলোঁ। সময় থকাৰ কাৰণে শিৱসাগৰত আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত অলপ সময় কথা বতৰা পাতিলোঁ। ইয়াততো আমি 5টা প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। 5খন আসনত বিশেষ প্ৰতিদ্বন্দ্বিতা নাই। ছেকেণ্ড ফেজত এখন আসন আৰু থাৰ্ড ফেজত এখন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা আছে। ভালকৈ লিড পাম, এইবাৰ কোনো অসুবিধা নাই। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যদি আপোনালোকে 2021ৰ ভোটটো হিচাপ কৰি দিয়ে, আমি লিডতে আছোঁ। গতিকে ইয়াতে ন্যায় পাত্ৰ মানে তাত কি থাকে? তেওঁলোকে অসমতো আমি জানাততো বঢ়া নাই। তেওঁ কোনোবাই ভুলকৈ কৈছে নেকি? অসমততো নিবনুৱাই বিনা পইচাত চাকৰি পায়, বিনা পইচাত লোন পায়। ক্ৰাইম অসমত 60% কমিছে। কংগ্ৰেছৰ সময়ৰ কথাবিলাকে কৈ আছে, আমাৰ সময়ৰ কথাবিলাক কোৱা নাই। লখিমপুৰত উদয় কৃষ্ণ হাজৰিকাৰ বিপক্ষে কিশোৰ নাথ বোলা এজনে পদত্যাগ কৰিছে। তেখেতে কৈছে যে 1 কোটি টকা লৈছে। কংগ্ৰেছত এতিয়া একো নাই। ৰাজীৱ ভৱনত বহিবৰ কাৰণেও মানুহ নাই। অফিচবিলাক খালী হৈ আছে, চকীত বহিব মানুহ নাই। আৰু ডেইলি এজন দুজনে অভিযোগ দি গৈয়ে আছে। গতিকে মই ভাবোঁ 26লৈকে কংগ্ৰেছ নাথাকে। ল'ব লাগিব। ৰাষ্ট্ৰ নিৰ্মাণ শেষ মানুহজন পৰ্যন্ত ল'ব লাগিব। দীনদয়াল উপাধ্যায় এইটোৱে আমাক শিকাই থৈ গৈছিল, অন্ত্যোদয়, যে ভাৰতত শেষ মানুহজনো বিজেপিত আমি আনিব লাগিব। গতিকে আপুনিও যিমান বিজেপিত আহিব তাৰ কাৰণে আমি ৰখি থাকিম। 25 চনত সিহঁতে আহাৰ ইণ্ডিকেশ্যনটো পোৱাই নাই জানো? তেওঁৰ ইংগিতবিলাকতো আপোনালোকে তেওঁৰ কথা বতৰাতে ইংগিত পায়ে থাকে।